Hello guys, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। থাম্বনেইলটো চাগে দেখি গম পাইছে আজি আমি কোনফালে যাবলৈ ওলাইছো। মা আৰু মই আজি ঢেকিয়াখোৱা বৰনামঘৰলৈ যাম। যেহেতু আজি সোমবাৰ মোৰ আজি ছুটি আছে তো ভাবিলো বৰনামঘৰৰ পৰা আহো এবাৰ। বলক চাই গৈ থাকো ভিডিঅ'টো। একচুৱেলি মই বহুত দিনৰ মূৰত বৰনামঘৰলৈ আহিছো। মানে আজি 2 বছৰ মই আহাই নাছিলো বৰনামঘৰত। বহুত দিনৰ মূৰত আহি ভাদ মাহত যেহেতু ভাল লাগে বহুত মানুহ হয়। আপোনালোকে কোন কোন আহিছে অসমবাসী ৰাইজ কোন আহিছে কোন অহা নাই ক'বচোন কমেণ্ট কৰি। ইয়াৰ পৰা আমি ঢেকিয়াখোৱা গেট পালোহি। ইয়াৰ পৰা টেম্পু ল'ব লাগিব নামঘৰলৈকে। এয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্থাপিত ঢেকিয়াখোৱা বৰনামঘৰ। অসমবাসী ৰাইজে সকলোৱে চিনি পায়, হয়তো সকলো আহিছেও। যিসকল অহা নাই সেইসকলে আহিবলৈ চেষ্টা কৰিব। বহুত পবিত্ৰ স্থান হয়, সকলোৱে চাবই। মই ভিডিঅ'টোৰ জৰিয়তে সকলোকে অকণমান দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। বলক ভিডিঅ'টো চাই গৈ থাকোঁ। বাবে বহুত ধুনীয়া ব্যৱস্থা কৰা হৈছে। আমি ধুই ল'লোঁ হাত ভৰি। খুব ধুনীয়া এটা পৰিৱেশ হয়, বহুত ধুনীয়া পৰিৱেশ ঢেকিয়াখোৱা বৰনামঘৰৰ। বলক আমি এটা ভিতৰলৈ সোমাই যাওঁ, আপোনালোককো দেখাওঁ। আমি এটা বন্তি প্ৰজ্বলন কৰিমগৈ। এনেকৈ ছাইডেদি সোমাই গৈ এটা বন্তি প্ৰজ্বলন কৰাৰ ঘৰ আছে, তাতে আমি সকলোৱে বন্তি প্ৰজ্বলন কৰিছে, তাতে আমিও বন্তি প্ৰজ্বলন কৰিম। বন্তি গছি জ্বলাই আমি ওলাই আহিলোঁ। ওলাই আহি আমি নামঘৰৰ ভিতৰত সোমাই সেৱা ল'ম। এয়া আমাৰ নাম প্ৰসংগ বৰ্তমান শেষে হৈছে আৰু সেৱা দি আছে। তো আমি সেৱা লোৱাৰ টাইমতে সেৱা ল'ব পাইছোঁ। সঁচাকৈ ভাগ্য বুলিয়েই ক'ব পাৰি আৰু যে নাম শেষ হোৱাৰ পাছতে আমি সেৱা ল'ব পাইছোঁ। চাওকচোন কিমান ভিৰ মানুহৰ। অলপ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। মই ক'লোঁ ব'লা আমি এপাত মৌৰা পাখি লওঁ, যিহেতু ভাদ মাহত মৌৰা পাখি লোৱাটো শুভ বুলি জানো। এয়া নামঘৰৰ ভিতৰৰ দৃশ্য। ভিতৰত বহুত ভিৰ হোৱাৰ বাবে মই মাক ক'লোঁ যে আমি বাহিৰতে থিয় দিওঁ, লাইনত ৰওঁ। লাইনো বহুত দীঘলীয়া, বিশেষকৈ লাইনত আমি ৰওঁতে আধা ঘণ্টামানেই লাগিল। আধা ঘণ্টাৰ পাছত আমি ফাইনেলি প্ৰসাদ ল'ব পাৰিছোঁ। এয়া মা প্ৰসাদ ল'লে। এয়া ময়ো প্ৰসাদ পালোঁ, প্ৰসাদ ল'লোঁ। লৈ পেলাই আমি নামঘৰৰ বেক চাইডলৈ গ'লোঁ। তাতে বৰপুখুৰী আছে, ঢেকিয়াখোৱা বৰনামঘৰৰ বৰপুখুৰী। তাতে মাছ জিওৱা আছে। মায়ে ক'লে তাতে মাছ জিওৱা আছে, আমি চাওঁ ব'ল। ময়ো আহিলৈ মাছ চালোঁ আমি। সঁচাকৈ পৰিৱেশটো বহুত ধুনীয়া লাগিছে। আগফালৰ পৰিৱেশ যিমান সুন্দৰ, বেক চাইডৰো সিমানেই সুন্দৰ। একচুৱেলি ঢেকিয়াখোৱা বৰনামঘৰৰ পৰিৱেশেই সুন্দৰ, নহয় জানো? অসমবাসী ৰাইজে সকলোৱে গমেই পায় যিসকলে আহিছে। এই বৰপুখুৰীটোত মাছ চাইছেনে নাই বাৰু ক'ব দেই কমেণ্টত। এয়া দেখিছেনে? মই ইমান ভিডিঅ'ত ভালকৈ দেখাব পৰা নাই, কিন্তু হয় মাছ বহুত ডাঙৰ ডাঙৰ হয়। সকলোৱে মুড়ি প্ৰসাদ কিবা দি তেওঁলোক দিছে।
বা বৰনামঘৰৰ পুৰণি বৰগছ। আমি ওলাই যাবৰ কাৰণে আহিলোঁ যে আমি ঘৰলৈ যাওঁগৈ বুলিকে, কিন্তু তাতে গম পালোঁ যে আমাৰ কাৰণে বা সকলোৰে কাৰণে, ভকত বৈষ্ণৱ সকলোৰে কাৰণে বৰভাগৰ ব্যৱস্থা কৰা হৈছে। তো আমিও ভাবিলোঁ আমিও বৰভাগ কৰিয়ে যাম। ব'লকচোন আপোনালোকক এটা বস্তু দেখাওঁ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে যোনটো মুহাত মানে ভৰি ধুইছিলে, সেইটো ভৰি ধোৱা মহাভাগ বুলি কয়, সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। ইয়াতে বহুত ধুনীয়াকৈ বহিবৰ কাৰণে ব্যৱস্থাও কৰা হৈছে। আপোনালোকক এয়া সকলোৱে ভোজন কৰা দৃশ্য। ভোজনালয়ত আপোনালোকে সকলোৱে ভোজন কৰি এনেদৰে গ্ৰহণ কৰিব পাৰিব। আমি ভোজন গ্ৰহণ কৰিলোঁ, অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমি যাবলৈ ওলালোঁ। মোৰ ভিডিঅ'টোৰ জৰিয়তে অলপ দেখাবলৈ চেষ্টা কৰিলোঁ, সকলো দেখুৱাটো সম্ভৱ নহ'ল, সেইবাবে ক্ষমা কৰিব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। মোৰ ভিডিঅ'বিলাক চাই থাকিব বুলি আশা থাকিল। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি ক'ব নাপাহৰিব। কিন্তু ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে শেষ কৰিব লাগিব ভিডিঅ'টো। আকৌ এটা নতুন ভিডিঅ'ৰ লগত আকৌ লগ হ'ম, তাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। ধন্যবাদ।